কৰি খ্ৰীষ্টান বস্তিত উদ্ধাৰ যুৱতীৰ মৃতদেহ ভাড়াঘৰত উদ্ধাৰ তৃষ্ণা কাকতি নামৰ যুৱতীগৰাকীৰ মৃতদেহ প্ৰেমিক বিষ্ণুৰ সৈতে একেলগে আছিল তৃষ্ণা আজি পুৱা উদ্ধাৰ কৰা হয় মৃতদেহ আৰু ইতিমধ্যে প্ৰেমিক বিষ্ণুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আমি পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰী পুনৰ উদ্ধাৰ হৈছে মৃতদেহ এবাৰ খ্ৰীষ্টান বস্তিত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ভাড়াঘৰত উদ্ধাৰ হৈছে তৃষ্ণা কাকতি নামৰ যুৱতীগৰাকীৰ মৃতদেহ প্ৰেমিক বিষ্ণুৰ সৈতে একেলগে আছিল তৃষ্ণা কাকতি নামৰ যুৱতীগৰাকী আৰু আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় মৃতদেহ আৰু ইতিমধ্যে প্ৰেমিক বিষ্ণুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে খ্ৰীষ্টান বস্তিত এই ঘটনা সংঘটিত হৈছে খ্ৰীষ্টান বস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ বিষ্ণুদেৱ কোচৰ সৈতে একেলগে আছিল মহিলাগৰাকী আৰু ভাড়াঘৰত আছিল তৃষ্ণা কাকতি নামৰ যুৱতীগৰাকী মৰিগাঁৱৰ বিষ্ণুদেৱ কোচৰ সৈতে একেলগে আছিল খ্ৰীষ্টান বস্তিৰ এটা ভাড়াঘৰত আৰু আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় মৃতদেহ আৰু ইতিমধ্যে প্ৰেমিক বিষ্ণুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আমি এই সন্দৰ্ভত অধিক জানিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক হাফিজুৰ ৰহমান এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে হাফিজুৰ খ্ৰীষ্টান বস্তিত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ এই ঘটনা সন্দৰ্ভত আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিম এটা সন্তান আছিল আৰু বিগত প্ৰায় 2 বছৰ ধৰি খ্ৰীষ্টান বস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত বিশুদেৱ কোচ নামৰ এজন ব্যক্তিৰ এটা ফ্লেটত তেওঁৰ মহিলাগৰাকী লগতে তেওঁৰ নিজৰ সন্তান আৰু নিজৰ দুই ভনীৰ সৈতে সেই ফ্লেটত প্ৰায় 2 বছৰ ধৰি আছিলে আৰু এই বিশুদেৱ কোচৰ লগত এক অবৈধ সম্পৰ্ক আছিল অৰ্থাৎ তেওঁলোকৰ মাজত অবৈধ সম্পৰ্ক আছিল বুলি ইতিমধ্যে আৰক্ষীয়ে কিছু তথ্য লাভ কৰিছে দুয়োজনৰ মাজত কালি বিয়লিৰ ভাগত যেতিয়া ঘৰৰ পৰিয়াল নিজৰ তৃষ্ণা কলিতা নামৰ মহিলাগৰাকী আৰু তেওঁৰ সন্তান আৰু দুই ভনীয়েক আহিলিপাৰাত এখন অনুষ্ঠানৰ বাবে গৈছিল আৰু যোৱাৰ সময়ত বিশুদেৱ কোচ এই ফ্লেটটোলৈ আহিছিলে আৰু ফ্লেটটোত অহাৰ পিছত বিশুদেৱ কোচক তেওঁ বিবাহৰ বাবে পূৰ্বৰ পৰা তেওঁ হেঁচা প্ৰয়োগ কৰি আছিল আৰু কালি এই বিবাহক লৈ দুয়োজনৰ মাজত প্ৰথমতে বাক বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু তাৰপিছত তৃষ্ণা কলিতাৰ নামৰ মহিলাগৰাকীয়ে সেই ফ্লেটটোৰ অন্য এটা কোঠাত গৈ তেওঁৰ দৰ্জা বন্ধ কৰি আত্মহত্যাৰ ঘটনা সংঘটিত কৰা বুলি আৰক্ষীৰ আগত বিশুদেৱ কোচে স্বীকাৰোক্তি দিছে কিন্তু আৰক্ষীয়ে ইতিমধ্যে গৈ পোৱাৰ আগতে এই যি মহিলাগৰাকীৰ মৃতদেহ ওলমাই থোৱা অৱস্থাৰ পৰা নমোৱা বুলি আৰক্ষীয়ে তাত প্ৰত্যক্ষ কৰিছিলে আৰু সেই মৃতদেহ বিশুদেৱ কোচে আচলতে নমাই থোৱা বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে গোটেই ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে লখিমপুৰৰ সেই মহিলাগৰাকীৰ আত্মীয়সকল আজি দিছপুৰকেইজন হাজিৰ হৈছে আৰু তেওঁলোকে এখন এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰখনত সম্পূৰ্ণৰূপে যি বিশুদেৱ প্ৰলোভন দি তেওঁক প্ৰেমৰ জালত পেলাই তেওঁক দীৰ্ঘদিন ধৰি অমৰাৱতী এপাৰ্টমেণ্টত ৰখাৰ কথা উল্লেখ কৰি আৰু কালিৰ ঘটনাটোক লৈ তেওঁ সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে আৰু গোটেই ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীয়ে বৰ্তমান যিগৰাকী অভিযুক্ত বিশুদেৱ কোচক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰু আজি বিয়লিৰ ভাগত হয়তো আদালতত হাজিৰ কৰোৱাৰ দুদিনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে আৰু কিহৰ বাবে আচলতে কেনেধৰণৰ ঘটনা সংঘটিত হ'ল সঁচাকৈ আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল এই গোটেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব সঁচাকৈ এয়া হত্যা নে আত্মহত্যা কিন্তু এগৰাকী বোৱাৰীৰ এনেধৰণৰ ৰহস্যজনক ঘটনাই আচলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মেদিনী হয় হাফিজুৰ আৰক্ষীৰ পৰা আৰু কিবা তথ্য লাভ কৰিছে নেকি লগতে এই মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে কিবা কথা পাতিবলৈ সক্ষম হৈছে নেকি আৰক্ষীয়ে কিবা তথ্য প্ৰকাশ কৰিছে নেকি আৰু হয় দিয়ক মেদিনী যিহেতুকে পৰিয়ালৰ লোক ইয়াত উপস্থিত হৈছিল আৰু ইতিমধ্যে যিগৰাকী তৃষ্ণা কলিতা নামৰ মহিলাৰ মৃত্যু হৈছে এই তৃষ্ণা কলিতাৰ এগৰাকী 9 বছৰীয়া সন্তান আৰু দুই ভনীয়েক একেলগে সেই অমৰাৱতী এপাৰ্টমেণ্টত আছিল আৰু কালিৰ দিনটোত দুই ভনীয়েক আৰু এই সন্তানটো যিহেতুকে বিশুদেৱ কোচ সেই ফ্লেটটোলৈ অহাৰ মুহূৰ্তত তিনিওগৰাকী আচলতে ওলাই গৈছিলে নিজৰ দুই ভনীয়েক আৰু সন্তানগৰাকী ওলাই গৈছিলে কাহিলীপাৰাত আৰু তেনে মুহূৰ্ততে এই গোটেই ঘটনাটো সংঘটিত হৈছিল বুলি আৰক্ষীৰ আগত বিশুদেৱ কোচে ইতিমধ্যে স্বীকাৰোক্তি দিছে গতিকে আনহাতে পৰিয়ালৰ লোকে কৈছে যে যিহেতুকে আমি ঘৰত নাছিলো গতিকে তৰ্কত লিপ্ত হৈ বিশুদেৱ কোচে তেওঁলোকৰ বাইদেউকক
তৃষ্ণা কলিতাক হত্যা কৰি পেলাই ওলমাই ধৰিছিলে অৰ্থাৎ আত্মহত্যা ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছিল বুলি আৰক্ষীৰ আগত মন্তব্য প্ৰদান কৰিছে গতিকে গোটেই দিশটো দুয়োটা পক্ষ আৰক্ষীয়ে দুয়োটা পক্ষৰ সকলো তথ্য পাতি বা দুয়োটা পক্ষৰ যি মত আৰক্ষী ইতিমধ্যে সংগ্ৰহ কৰিছে বা লিপিবদ্ধ কৰিছে আৰু যিহেতুকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰা হৈছে মৃতদেহ মৰণোত্তৰ প্ৰতিবেদন অহাৰ পিছত সকলো কথা স্পষ্ট হ'ব সঁচাকে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছে কিন্তু শৰীৰৰ কোনো অংশত আচলতে হত্যা কৰা কোনো ধৰণৰ স্পষ্ট নাছিল গতিকে আৰক্ষীয়ে প্ৰাৰম্ভিকভাৱে এয়া আত্মহত্যাৰ ঘটনা বুলিয়ে সন্দেহ কৰিছে যদিও ইতিমধ্যে পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ তুলি এজাহাৰ দিয়া হৈছে গতিকে হত্যাৰ গোচৰে আচলতে ৰুজু কৰা হৈছে বিশ্বদেৱ কোচৰ বিৰুদ্ধে আৰু গোটেই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত হৈছে হাফিজুৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু আমি এখন আলোকচিত্ৰ দেখুৱাইছো তাত দেখিবলৈ পোৱা গৈছে তেওঁ মিছেছ আছাম এনে ধৰণৰ এখন বিউটি পেজেণ্টত অংশগ্ৰহণ কৰিছিল মিছেছ আছাম খিতাপ তেওঁ দখল কৰিবলৈ সক্ষম হৈছিল গতিকে তেওঁ বিবাহিত এগৰাকী মহিলা তেওঁ পৰিয়ালৰ কিবা খবৰ লাভ কৰিছে নেকি তেওঁৰ স্বামীৰ কিবা খবৰ লাভ কৰিছে নেকি এই মহিলাগৰাকী তৃষ্ণা কলিতা আচলতে এগৰাকী মডেল আছিলে তেওঁ যিহেতুকে আজি 3 বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল আৰু বিবাহ বিচ্ছেদ হোৱাৰ পিছত তেওঁ যি তাৰ পিছতে এই যি বিশ্বদেৱ কোচৰ সৈতে এক প্ৰেমৰ সম্পৰ্ক হৈছিল আৰু বিশ্বদেৱ কোচ আৰু এই তৃষ্ণা কলিতা দুয়োগৰাকীৰ মাজত সাংস্কৃতিক দিশৰ লগত যিহেতুকে জড়িত আছিল গতিকে বিশ্বদেৱ কোচৰ সাংস্কৃতিক দিশৰ লগত জড়িত থকা এজন ব্যক্তি আৰু তেনেদৰে সাংস্কৃতিক মঞ্চৰ পৰা তেওঁলোকৰ দুয়োজনৰ মাজত প্ৰথমতে চিনাকি হৈছিল আৰু এই চিনাকিৰ পৰা তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তেনেদৰে আচলতে লিভিংত থাকিবৰ কাৰণে লৈছিলে গতিকে পূৰ্বৰ যি প্ৰেমিক পূৰ্বৰ যি স্বামী আছিলে তৃষ্ণা কলিতা এই পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছে গতিকে বিবাহ বিচ্ছেদ হোৱাৰ পিছত তেওঁ নিজে অকলশৰে থাকিবলৈ লৈছিল আৰু অকলশৰে থকাৰ পিছত যিহেতুকে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আছিল তেওঁ মডেল আছিলে বিভিন্ন ক্ষেত্ৰত কাম কৰিছিল আৰু তেনেদৰে বিশ্বদেৱ কোচৰ সম্পৰ্কত আহিছিলে আৰু তাৰ পিছতে বিশ্বদেৱ কোচে তেওঁৰ যি অমৰাৱতী এপাৰ্টমেণ্ট আছিলে খ্ৰীষ্টানবস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত সেই মহিলাগৰাকীক ৰাখিছিলে আৰু অন্যহাতে তেওঁৰ যি সন্তান আৰু তেওঁৰ যি পত্নী আছিলে পত্নী আৰু সন্তানক তেওঁ মৰিগাঁৱত ৰাখিছিলে গতিকে এনেদৰে এটা সম্পৰ্ক বজাই ৰাখি গৈছিলে বিশ্বদেৱ কোচে তৃষ্ণা কলিতাৰ লগত গতিকে কালিৰ ভাগত আচলতে যি ধৰণৰ ঘটনা সংঘটিত হ'ল এই ঘটনাটোক লৈ এয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ এয়া হত্যা নে আত্মহত্যা গতিকে পৰৱৰ্তী সময়ত আমি পুনৰবাৰ উল্লেখ কৰিছো মৰণোত্তৰ পৰীক্ষাৰ অন্তত সকলো কথা স্পষ্ট হ'ব আৰু ইতিমধ্যে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে দিছপুৰ আৰক্ষী থানাত মেদিনী প্ৰাথমিক তদন্তৰ পৰা কি গম পাইছে এই সন্দৰ্ভত কিবা প্ৰকাশ কৰিছে নেকি আৰক্ষীয়ে হত্যা নে আত্মহত্যা এই সন্দৰ্ভত ইতিমধ্যে দুয়োটা পক্ষৰ যি মত আৰক্ষীয়ে সংগ্ৰহ কৰিছে বা কালি যিহেতুকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত যেতিয়া মৃতদেহ আচলতে যদিও হেংগিং কৰা হৈছিলে মৃতদেহ তলত পৰি আছিল অৰ্থাৎ সেই দিশটোৰ পৰা আৰক্ষীয়ে এটা সন্দেহ কৰিছে হয়তো হত্যা কৰি পেলাই আত্মহত্যা ৰূপ দিব চেষ্টা কৰিছিল নেকি যদি তেওঁ চিপ লৈ আত্মহত্যা কৰিছিল তেনেহ'লে মৃতদেহ কিয় মজিয়াত পৰি আছিলে গতিকে সেই দিশটো আৰক্ষীয়ে চাই আছে আনহাতে বিশ্বদেৱ কোচে ইতিমধ্যে কৈছে যে কাজিয়া সূত্ৰপাত হৈছিলে কাজিয়া সূত্ৰপাত হৈ অন্য এটা কোঠালৈ গৈ তেওঁ চিপ লৈ আত্মহত্যা কৰিছিলে গতিকে চিপ লৈ যদি আত্মহত্যা কৰিছিল মৃতদেহ কিয় মজিয়াত পৰিছিল এই ধৰণৰ আৰক্ষীয়ে প্ৰশ্ন ইতিমধ্যে কৰিছে আৰু যিহেতুকে গোটেই দিশটো আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাইছে আৰক্ষী এতিয়াও সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই এয়া হত্যা নে আত্মহত্যা গোটেই দিশটো মৰণোত্তৰ পৰীক্ষাৰ ওপৰত প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন অহাৰ পিছতহে স্পষ্ট হ'ব এয়া হত্যা নে আত্মহত্যা মেদিনী আপোনাক ধন্যবাদ জনাইছো অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত এবাৰ এই ঘটনা সংঘটিত হৈছে খ্ৰীষ্টান বস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে কৃষ্ণা কাকতি নামৰ এই মহিলাগৰাকীৰ মৃতদেহ